Hello everyone, I am Dipankar Teka and welcome to our channel Rainbow Tech once again with another video. Seba boardor অন্তৰ্গত ক্লাছ 10 কম্পিউটাৰ সায়েন্স বিষয়টোৰ প্লেলিষ্টৰ আজি এইটো আমাৰ সেকেন্ড ভিডিও। আজিৰ এই ভিডিওটোত মই তোমালোকৰ আগত নেটৱৰ্ক ডিভাইচৰ বিষয়ে আলোচনা কৰিম। তাৰ লগতে কিছুমান কমিউনিকেশ্যন প্ৰটোকলৰ বিষয়ে আলোচনা কৰিম আৰু লগতে কিছুমান সাধাৰণ নেটৱৰ্কিং কমাণ্ডৰ বিষয়েও আলোচনা কৰিম। হেকলৈকে ভিডিওটো চাই থাকা আৰু আশা কৰো তোমালোকে গোটেইখিনি বস্তু বুজি পাবা। ইয়াৰ আগৰ ভিডিওত মই তোমালোকৰ আগত সম্পূৰ্ণভাৱে নেটৱৰ্ক কি বস্তু তাৰ বিষয়ে আলোচনা কৰিছিলো। তাৰ কিছুমান টাইপ আছে হেবিলাক আলোচনা কৰিছিলো। কিছুমান এড্ৰেছৰ বিষয়ে আলোচনা কৰিছিলো যেনেকৈ হোষ্ট নেম, আইপি এড্ৰেছ, ম্যাক এড্ৰেছ এনেকুৱা ধৰণৰ টপিক বিলাক অতি সুন্দৰকৈ মই ইয়াৰ আগৰ ভিডিওটোত আলোচনা কৰিছো। যদি এতিয়ালৈকে আগৰ ভিডিওটো চোৱা নাই এবাৰ ভিডিওটো তোমালোকে চাই লবা আৰু যিখিনি কনসেপ্ট বুজা নাই তোমালোকে এবাৰ বুজি লবা। তেনেহলে বলা আৰু বেছি পলম নকৰি আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে মই আহিছো এই নেটৱৰ্ক ডিভাইচ কি বস্তু হেতু আলোচনা কৰো। কি লিখা আছে ইয়াতে পইণ্টটো চাই লবা। Network devices are physical components used to connect computers and enable communication in a network. এটা কম্পিউটাৰ নেটৱৰ্কত বা এটা নেটৱৰ্কত বিভিন্ন ধৰণৰ টেকনলজিকেল ডিভাইচ বিলাক কানেক্ট হৈ থাকে। যেনেকৈ আমাৰ মোবাইল ফোনটো হ'ব পাৰে, আমাৰ কম্পিউটাৰটো যেনেকৈ ল্যাপটপ, ডেস্কটপ। আৰু এই ল্যাপটপ, ডেস্কটপ বৰ অৰ্থাৎ এজন মানুহে এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈকে কেনেকৈ তেওঁলোকে ডাটা বিলাক ট্ৰান্সফাৰ কৰি থাকিব পাৰি আছে। আজি সাপোজ তোমাৰ তাত কিবা এটা ডাটা আছে, সেই ডাটাটো তুমি তোমাৰ ফ্ৰেণ্ডলৈকে শেয়াৰ কৰিব পাৰিছা। এইখিনি গোটেই বস্তুটো কেনেকৈ হৈ আছে, এই আমাৰ গোটেই কম্পিউটাৰ বিলাক বা আমাৰ টেকনলজি যিকোনো বস্তু বিলাক কি হৈ আছে এই নেটৱৰ্কত কানেক্ট হৈ আছে। আৰু এই কানেকশনটো আমাৰ কৰে কিহে এই নেটৱৰ্ক ডিভাইচ কিছুমান আছে। সেকেন্ড পইণ্টটো কি লিখা আছে, each device has a specific role in managing data transfer between system. আৰু যিমান ধৰণৰ ডিভাইচৰ বিষয়ে মই আলোচনা কৰিম ইয়াৰ আগত মই আলোচনা কৰিম বাৰু এই প্ৰত্যেকটা ডিভাইচৰে একোটা স্পেশাল ৰোল থাকে আৰু গোটেই বিলাকে কি কৰি থাকে এই ডাটা বিলাক একোটা সিস্টেমৰ মাজত ট্ৰান্সফাৰ কৰাত আমাক সহায় কৰি থাকে। ই মেনেজ কৰি থাকে যে কেনেকৈ কৰ পৰা ডাটাটো কৰ পৰা কেনেকৈ যাব, কাৰ পৰা আহিব, আমি বেলেগক কেনেকৈ পঠাম, এই গোটেই বিলাক বস্তু এই নেটৱৰ্ক ডিভাইচৰ দ্বাৰা হৈ থাকে। These devices help in sharing data, internet access and managing traffic in the network. এই ডিভাইচ বিলাকে যিকোনো ডাটা বিলাক ট্ৰান্সফাৰ কৰাত সহায় কৰি থাকে। লগতে আমাৰ এই মোবাইল ফোনত যে ইন্টাৰনেট এক্সেস হৈ আছে, আমি এটাই আনটোৰ লগত ওয়াইফাই এনেবল কৰি হটস্পট অন কৰি পেলাই আমি এটাই আনটোৰ লগত ইন্টাৰনেট শেয়াৰ কৰি আছো। যদি কাৰোবাৰ ইন্টাৰনেট শেষ হৈ গৈছে আমি আমাৰ হটস্পটটো অন কৰি পেলাই এজনে ওয়াইফাই এনেবল অন কৰি পেলাই আমাৰ ইন্টাৰনেটটো তেওঁক এভেইলেবল কৰি দি থৈ দিছো। এই গোটেই বিলাক বস্তু বিলাক কি হৈ আছে কিছুমান নেটৱৰ্কিং ডিভাইচৰ ভিতৰৰ দ্বাৰাহে হৈ আছে। আমি এতিয়া এটা কৈ কিছুমান নেটৱৰ্কিং ডিভাইচৰ বিষয়ে আলোচনা কৰিম। এই কম্পিউটাৰ নেটৱৰ্কত বিভিন্ন ধৰণৰ নেটৱৰ্কিং ডিভাইচ আছে, কিন্তু তোমালোকৰ সিলেবাছত এতিয়ালৈকে মাত্ৰ 4টা নেটৱৰ্কিং ডিভাইচৰ বিষয়ে আলোচনা কৰা হৈছে। প্ৰথমটো হৈছে নেটৱৰ্ক ইন্টাৰফেস কাৰ্ড, নেক্সট হৈছে হাব এণ্ড সুইচ, নেক্সট হৈছে ৰাউটাৰ আৰু এটা হৈছে এক্সেস পইণ্ট। এই চাৰিওটা পইণ্ট মই এটা কৈ নেক্সট স্লাইডত বুজাই যাম। ইয়াত ইমেজটো তোমালোকে দেখা পাইছে, ইয়াতে বিভিন্ন ধৰণৰ কি আছে নেটৱৰ্কিং ডিভাইচ আছে। ইয়াৰ ভিতৰত মই তোমালোকৰ আগত এই 4টা আলোচনা কৰিম। প্ৰথম নেটৱৰ্কিং ডিভাইচটোৰ নাম কি হৈছে নেটৱৰ্ক ইন্টাৰফেস কাৰ্ড। ইন শৰ্ট আমি কি বুলি কওঁ NIC। কেতিয়াবা কোৱেশ্চন আহি যায় ইয়াতে যে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NIC, তেতিয়া আমি কি ক'ম যে ফুল ফৰ্ম অফ NIC ইজ নেটৱৰ্ক ইন্টাৰফেস কাৰ্ড। এতিয়া আহিছো আমি ডেফিনেশ্যনটো ইয়াতে কি লিখা আছে চাই লওঁ। Network interface card is a part of the computer that helps it connect to a network. It is also called a network adapter or LAN card. NIC
হৈছে এটা হাৰ্ডৱেৰ পাৰ্ট বুলি ক'ব পাৰা এটা হাৰ্ডৱেৰ পাৰ্ট বুলি কৈ লোৱা আৰু ই কি হৈ থাকে কম্পিউটাৰ এটা বা আমাৰ মোবাইল ফোনটো যদি মই এক্সাম্পল লৈ লওঁ ইয়াৰ ভিতৰত ফিক্স হৈ থাকে আৰু এই নেটৱৰ্ক ইণ্টাৰফেচ কাৰ্ড অৰ্থাৎ এই NIC কাৰ্ডখনৰ কাৰণেহে আমি আমাৰ মোবাইল বা আমাৰ ল্যাপটপ বা আমাৰ ডেস্কটপত ইন্টাৰনেটটো ইউজ কৰি থাকিব পাৰি আছো আৰু ইন্টাৰনেটটো ইউজ কৰি থাকিব পাৰিছো এই গতিকে কাৰণ এই NIC কাৰ্ডখনে আমাৰ কম্পিউটাৰটোত বা আমাৰ মোবাইল ফোনটোত নেটৱৰ্কটো এভেইলেবল কৰি দিয়ে আৰু নেটৱৰ্কটো যদি এভেইলেবল হৈ থাকে তেতিয়াহে আমি কি কৰিব পাৰো ইন্টাৰনেট এক্সেস কৰি থাকিব পাৰো ইয়াতে ইমেজ বিলাক দেখা পাইছা যে এইবিলাক কি আকৌটা NIC কাৰ্ড হয় বিভিন্ন ধৰণৰ NIC কাৰ্ড থাকে কেতিয়াবা তোমালোকে যদি ডেস্কটপ দেখা পাইছা বা ল্যাপটপতো তোমালোকে তেনেকে দেখা নাপাবা কাৰণ ল্যাপটপৰ ভিতৰত এখন ফিক্স হৈ থাকে আৰু ডেস্কটপ যদি কেতিয়াবা দেখা পাইছা ডেস্কটপত এনেকুৱা ধৰণৰ কিছুমান ডিভাইস কানেক্ট হৈ থাকে কেতিয়াবা তোমালোকে এনেকুৱা ডাঙৰ ডাঙৰ ডিভাইসক কানেক্ট হৈ থকা দেখা পাব পাৰা বা কেতিয়াবা কিছুমান ডিভাইসত তোমালোকে এনেকুৱা ধৰণৰ ডিভাইসক কানেক্ট হৈ থকা দেখা পাব পাৰা এই NIC কাৰ্ড আৰু দুটা ধৰণৰ থাকে ইন্টাৰনেল আৰু এক্সটাৰ্নেল ইন্টাৰনেল মানে কি কিছুমান ইয়াৰ ভিতৰত কানেক্ট কৰি থৈ দিয়ে অৰ্থাৎ ডেস্কটপটোৰ ভিতৰত বা ল্যাপটপটোৰ ভিতৰত এখন আমি দেখা নাপাও আৰু ইয়াৰ কামটো কি তাত যাতে কম্পিউটাৰটোত নেটৱৰ্কটো এভেইলেবল হৈ থাকে তেতিয়াই আমি কাম কৰি থাকিব পাৰিম আৰু এক্সটাৰ্নেল NIC টো কেনেকুৱা এটো আমি আমাৰ ডিভাইসত বাহিৰৰ পৰা পুট কৰিব পাৰো বাহিৰৰ পৰা ইনসাৰ্ট কৰিব পাৰো আৰু ই কি কৰিব ইনসাৰ্ট কৰাৰ লগে লগে আমাৰ কম্পিউটাৰত নেটৱৰ্ক এভেইলেবল কৰি দিব আশা কৰো তোমালোকে NIC কাৰ্ডটো কি বুজি পাইছা এইবাৰ আহিছো মই হাব এণ্ড সুইচৰ বিষয়ে কি লিখা আছে চাই লবা হাব এণ্ড সুইচ are devices that help connect many computer in a network এটা নেটৱৰ্কত যদি মই ইয়াতে এটো এটা নেটৱৰ্ক বুলি ধৰি লও ইয়াতে তো এনেকুৱা নহয় ইয়াতে অকল এটা কম্পিউটাৰে কানেক্ট হৈ থাকিব নাই ইয়াতে বিভিন্ন ধৰণৰ কম্পিউটাৰ কানেক্ট হৈ থাকিব তোমালোকৰ ঘৰত কি তোমালোক অকলে এজনহে মোবাইল ইউজ কৰা নেকি বা তোমাৰ ঘৰৰ অকল দেউতাই মোবাইল ফোন ইউজ কৰে বা মাই ইউজ কৰে তোমাক ইউজ কৰিব নিদে তুমিও কৰা ন মনে মনে হয় তো এই গোটেইবিলাকতে আমি ইন্টাৰনেট ইউজ কৰি থাকিব পাৰি আছো মোবাইল ফোনৰ এক্সাম্পলটো বাদ দি পেলাই তুমি একোটা ডেস্কটপৰ কথা ধৰি লোৱা বা ল্যাপটপ বা যিকোনো কম্পিউটাৰ এটা ধৰি লোৱা আচ্ছা এই ডিভাইস বিলাকত যদি আমি এটা ইন্টাৰনেট এভেইলেবল কৰিব লগা হয় তেতিয়া আমি কি কৰিব পাৰো এই হাব আৰু সুইচ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো কম্পিউটাৰ বিলাকত ইন্টাৰনেট এভেইলেবল কৰি দিব পাৰো সাপোজ তোমালোকৰ ঘৰত 4টা ৰুম আছে তুমি তোমাৰ কম্পিউটাৰটো তোমাৰ ৰুমৰ পৰা ইউজ কৰি আছা আৰু তোমাৰ দাদাই এটা বেলেগ ৰুমৰ পৰা কম্পিউটাৰ ইউজ কৰি আছে আৰু তোমালোক দুইটাৰ মাজত কিবা কিবি ডাটা ট্ৰান্সফাৰ কৰি থাকিব বিচাৰিছা তো এই তোমালোকৰ কম্পিউটাৰ দুটা কিবা হাৰে কানেক্ট হৈ থাকিব লাগিব যাতে তোমাৰ ডাটাটো তোমাৰ দাদাই চাব পাৰে আৰু দাদাৰ ডাটাটো তুমি চাব পাৰা যদি এনেকুৱা ধৰণে আমি ডাটা বিলাক ট্ৰান্সফাৰ কৰি থাকিব লাগে বা চাই থাকিব লাগে বা আমি শেয়াৰ কৰি থাকিব বিচাৰো তো তেনেকুৱা ক্ষেত্ৰত আমি আমাৰ কম্পিউটাৰ বিলাক এই হাব বা সুইচৰ দ্বাৰা কানেক্ট কৰি ৰাখিব লাগিব হাব আৰু সুইচ অলমোস্ট সেম হয় বাট কম্পেয়াৰেটিভলি হাবটো লেস পাৱাৰফুল হয় কিন্তু এই সুইচটো হাবৰ তুলনাত মোৰ পাৱাৰফুল হয় হাবত আমি কিছু সংখ্যক কম্পিউটাৰহে কানেক্ট কৰিব পাৰো কিন্তু সুইচত আমি হাবৰ তুলনাত বহুত কম্পিউটাৰ একেলগে কানেক্ট কৰিব পাৰো আৰু তেওঁলোকৰ মাজত ডাটা ট্ৰান্সফাৰ কৰিব পৰাকৈ আমি কি কৰি থব পাৰো ফেচিলিটিটো প্ৰভাইড কৰি থব পাৰো ইয়াতে সেকেন্ড পইণ্টটো কি লিখা আছে চাই লবা a hub sends the same data to all connected device even if only one computer needs it it is simple and not smart এই হাবৰ দ্বাৰা যেতিয়া কম্পিউটাৰ বিলাক কানেক্ট হৈ থাকে যদি তোমাৰ ঘৰত যদি 3টা কম্পিউটাৰ কানেক্ট হৈছে সাপোজ তোমাৰ দাদাই চলাই আছে তোমাৰ দেউতাই চলাই আছে আৰু তুমিও ইউজ কৰি আছা তো তুমি কিবা এটা ডাটা ট্ৰান্সফাৰ কৰাৰ লগে লগে
সেই ডাটাটো অকল তোমাৰ দাদাৰ তাত নাযায় সেইটো তোমাৰ দেউতাৰ তাতো যাব আৰু যোনে যোনে সেই নেটৱৰ্কত আছে সেই গোটেইবিলাকৰ তাত এটা এটা হৈ যাব কাৰণ সেই ডাটাটো কম্পিউটাৰ নেটৱৰ্কটোত যিমানটা কম্পিউটাৰ কানেক্ট হৈ আছে সেই গোটেই কেইটাতে ট্ৰান্সফাৰ কৰি দিব কাৰণ এই হাবটো সিম্পল হয় কিন্তু স্মাৰ্ট নহয় হি নাজানে যে কাৰ তাত পঠাব লাগিব কাৰ তাত পঠাব নালাগে বাট ইয়াত থাৰ্ড পইণ্টটো কি লেখা আছে চাই লবা A switch is smarter. It sends data only to the correct device by checking the address. কিন্তু switch কি হয় smart হয় ই কি কৰিব ই এড্ৰেছ এটা চেক কৰি পেলাই ই সেই কাৰেক্ট মানুহজনৰ তাতহে বা কাৰেক্ট ডিভাইচটোতে ডাটাটো পঠাই দিব যে তোমাৰ দেউতাৰ তাত পঠাব লাগিব নে তোমাৰ দাদাৰ তাত পঠাব লাগিব কাৰণ সুইচে এড্ৰেছ ফেচ কৰিব পাৰে আৰু এড্ৰেছ বুলি কোৱাৰ লগে লগে মই তোমালোকৰ আগৰ ক্লাছত আলোচনা কৰিছিলো ন যে আইপি এড্ৰেছ ম্যাক এড্ৰেছ আইপি এড্ৰেছৰে লোকেশনটো যাব ম্যাক এড্ৰেছটো বিচাৰি পেলাই এক্স্যাক্টলি সেই ডিভাইচটোত যাব তো তেনেকৈ সুইচে কাম কৰে both have multiple ports where computers or devices are connected using network cables প্ৰত্যেক অৰ্থাৎ দুইটা ডিভাইসতে এই সুইচ আৰু হাবতে কিছুমান পোর্ট থাকে পোর্ট মানে কি গম পাইছা এই যে এই ইমেজটোত এই কিটা দেখা পাইছা এই যে কিছুমান পিন পয়েন্ট আছে ইয়াতে আমি কি কৰিব পাৰো কেবল ইনসার্ট কৰিব পাৰো যাৰ দ্বাৰা নেটৱৰ্ক পাও এই কেবল কিটা ইনসার্ট কৰি পেলাই আমি আমাৰ কম্পিউটাৰ কিটাত নেটৱৰ্কটো अवेलेबल কৰি দিব পাৰো আশা কৰো তোমালোকে বুজি পাইছা ইয়াতে এক্সাম্পল হিচাপত কি দিয়া আছে চাই লবা a 16 port switch can connect 16 computers অৰ্থাৎ এটা সুইচত আমি কি কৰিব পাৰো 16টা কম্পিউটাৰ কানেক্ট কৰিব পাৰো আৰু সেই 16টা কম্পিউটাৰেৰে এটা নেটৱৰ্ক হৈ থাকিব আৰু সেই 16টা কম্পিউটাৰৰ মাজত কি কৰি থাকিব পাৰে ডাটা ট্ৰান্সফাৰ কৰি থাকিব পাৰে আশা কৰো তোমালোকে এতিয়ালৈকে বুজি পাইছা নেক্সট পইণ্টটো আছে hub can also help boost weak signals over long distance like a repeater বুলি এটা ডিভাইস আছে এইটো কি হৈ থাকে আমাৰ নেটৱৰ্কৰ ক্ষেত্ৰতে ব্যৱহাৰ হয় ইয়াত পইণ্টটো কি দিয়া আছে hub can also help boost weak signals suppose তোমাৰ দাদা এটা বেলেগ ৰুমত বহি আছে তোমাৰ পৰা অলপ ডিসটেন্স আছে আৰু তোমাৰ দাদালৈকে তুমি পঠোৱা ডাটাটো গৈ যায় অহা নাই কিয় যায় পোৱা নাই এতিয়ালৈকে কাৰণ তোমাৰ দাদাৰ তাত যেটো সিগন্যাল নেটৱৰ্ক ষ্ট্ৰেংথ হেতু উইক আছে অথবা দুৰ্বল হৈ আছে তো ডাটাটো ভালদৰে যাব পৰা নাই তো এনেকুৱা ক্ষেত্ৰত হাব এটা কানেক্ট কৰি পেলাই আমি কি কৰিব পাৰো আমাৰ ডিসটেন্সটো আমাৰ যেটো উইক হৈ থাকে সিগন্যালটো আমি এটো কি কৰিব পাৰো ষ্ট্ৰং কৰি দিব পাৰো আৰু ষ্ট্ৰং কৰাৰ লগে লগে কি হৈ যাব আমি আমাৰ ডাটা বিলাকো অতি কম সময়ৰ ভিতৰত ট্ৰান্সফাৰ কৰি থাকিব পাৰিম শেয়াৰ কৰি থাকিব পাৰিম আশা কৰো তোমালোকে হাব এণ্ড সুইচ কিও বুজি পাইছা কোৱেশ্চন হ'ব পাৰে ইয়াৰ ওপৰত তো তোমালোকে ইয়াৰ পৰাও লিখি দিব পাৰা আৰু মই এটো আশা কৰি গৈ আছো যে তোমালোকে নোট ডাউন কৰি পেলাই গৈ আছা এবাৰ আহিছো মই অন্য এটা নেটৱৰ্ক ডিভাইচৰ ওপৰত হেতু হৈছে কি ৰাউটাৰ কেতিয়াবা তোমালোকে এই ৰাউটাৰ কৰবাত দেখা পাইছা তোমালোকে মোক কমেন্ট সেকশনৰ দ্বাৰা জনাবাচোন ক'ত দেখা পাইছা ৰাউটাৰ কি লিখা আছে চাই লোৱা A router is a smart device that connects different networks together, like your home network to the internet. A router to eta enekwa device hoy. A router eta ami khorot bebohar kori, amar khorot, amar mobile phone ere, ami ki koribo paro? Amar mobile phone ot, suppose tumalokor khorot 5ta mobile phone ase. আৰু তোমালোকৰ 5টা মোবাইল ফোনৰ আৰু তোমালোকৰ হে 5টা মোবাইল ফোনৰ ভিতৰত কেৱল এজনৰ মোবাইলতে ইন্টাৰনেট अवेलेबल হৈছে বাকি কেইজনৰ তাত কি হৈছে ইন্টাৰনেট শেষ হৈ গৈছে অৰ্থাৎ এতিয়া ইন্টাৰনেট ইউজ কৰি থাকিব পৰা নাই তেতিয়া আমি কি কৰো আমাৰ মোবাইল ফোনটোত হটস্পটটো অন কৰি পেলাই বাকি কেইটা ফোনত ওয়াইফাইটো আনেবল কৰি পেলাই ইন্টাৰনেটটো আমি ইউজ কৰি থাকিব পাৰো অৰ্থাৎ তেওঁলোকে তোমাৰ পৰা ইন্টাৰনেট ইউজ কৰি আছে অৰ্থাৎ তুমি ইয়াতে হটস্পট অন কৰি দিয়াই
তোমালোকৰ মাজত ইন্টাৰনেট শেয়াৰ হৈ আছে আৰু তেওঁলোকে ইন্টাৰনেট ইউজ কৰি থাকিব পাৰিছে তো ৰাউটাৰটো এটা তেনেকুৱাই ডিভাইস হয় তোমাৰ মোবাইলত যেনেকৈ হটস্পট আছে আৰু হেতু অন কৰি পেলাই ইন্টাৰনেটটো তুমি বাকি বেলেগক দি আছা তেনেকৈ ৰাউটাৰটো এটা কি হয় এনেকুৱা ডিভাইস হয় আৰু এই ৰাউটাৰটোৱে যিকোনো এটা নেটৱৰ্কৰে অহা ইন্টাৰনেট বিলাক যিকোনো এটা এৰিয়াত হি কি কৰি দিয়ে ডিস্ট্ৰিবিউট কৰি দিয়ে আৰু এই ৰাউটাৰটোৱে দি থকা ইন্টাৰনেট বিলাক আমি গোটেইবিলাকে কি কৰি থাকিব পাৰো ইউজ কৰি থাকিব পাৰো আৰু এই ৰাউটাৰটো ব্যৱহাৰ কৰি আমি যিবিলাকে মোবাইল ফোন ইউজ কৰি আছো বা আমাৰ ল্যাপটপটো ইউজ কৰি আছো কৰি থাকি পেলাই আমি হোৱাটসঅ্যাপ ইউজ কৰি আছো ফেসবুক ইউজ কৰি আছো ইউটিউব চাই আছো বা তুমি হোৱাটসঅ্যাপত এটা ফটো লৈছা লৈ পেলাই তুমি কাৰোবাক দিছা অৰ্থাৎ তুমি তোমাৰ এড্ৰেছৰ পৰা তুমি এটা বেলেগ এড্ৰেছত থকা মানুহ এটাক দিব পাৰিছা এই গোটেইখিনি ফেসিলিটি কাৰ দ্বাৰা হৈ আছে এই ৰাউটাৰৰ দ্বাৰা কাৰণ ৰাউটাৰে আমাক কি কৰিছে এটা ডিভাইসৰ লগত আন এটা ডিভাইস নেটৱৰ্কৰ দ্বাৰা কানেক্ট কৰি দিছে আৰু কানেক্ট কৰি দিয়াৰ ফলতেইতো আমি ইন্টাৰনেটটো আনেবল কৰি পেলাই এটাই আনটোৰ লগত ডাটা ট্ৰান্সফাৰ কৰি থাকিব পাৰিছো আশা কৰো তোমালোকে বুজি পাইছা তোমালোকে মোক জনাব পাৰা কমেন্ট সেকশনৰ দ্বাৰা যদি তোমালোকৰ কিবা ডাউট অনুভৱ হয় তোমালোকে মোক কমেন্ট সেকশনত জনাবা বা মোৰ হোৱাটসঅ্যাপ নম্বৰ স্ক্ৰিনত দেখা পাই থাকা নহয় তাতো তোমালোকে মোক জনাব পাৰা যে স্যাৰ ইয়াতে আমাৰ ডাউট আছে সেকেন্ড পইণ্টটো কি দিয়া আছে চাই লবা it reads the destination address of the data and sends it to the correct network অৰ্থাৎ ই কি কৰে সাপোজ তুমি এটা ফটো লৈছা ফটোটো তুমি হোৱাটসঅ্যাপত গৈছা যাই পেলাই তুমি সাপোজ মোক পঠাবা তো তুমি যাই পেলাই মোৰ ফোন নম্বৰটো সাৰ্চ কৰিছা কৰি পেলাই তাত সেন্ডত ক্লিক কৰি দিছা ক্লিক কৰাৰ লগে লগে কেতিয়াবা এনেকুৱা হৈছে নেকি যে তোমাৰ পঠোৱা ফটোটো ফুলবখত কাৰবাৰ বেলেগৰ তাত গুচি গৈছে তুমি ঠিকই পঠাইছা কিন্তু ফটোটো বেলেগৰ তাত গুচি গৈছে এনেকুৱা হৈছে নেকি নাই হোৱা কাৰণ এই বস্তুটো হবই নিদিয়ে কাৰণ এই নেটৱৰ্কত এই গোটেইবিলাক বস্তু ধুনিয়াকৈ সিস্টেমেটিকলি বনোৱা আছে আৰু গোটেইবিলাক এই বিভিন্ন ধৰণৰ ডিভাইস বিলাক ব্যৱহাৰ কৰি আছো আৰু এই গোটেইবিলাক পসিবল হৈছে এই কমপ্লিট নেটৱৰ্ক কনসেপ্টৰ কাৰণে It works like a traffic police guiding data on the best path to reach each destination. এই মাত্ৰ মই কৈ উঠিলো ন যে ই কি কৰে এক্স্যাক্টলি এটা ট্ৰাফিক পুলিচৰ দৰে কাম কৰে যে ট্ৰাফিক পুলিচে যেনেকৈ ৰাস্তা এটাত ৰখি পেলাই কোনখন গাড়ী কোনটো সাইড যাব ধুনিয়াকৈ কৈ থাকে নে নাথাকে তো এই ৰাউটাৰ বা এই নেটৱৰ্কিং ডিভাইস বিলাকো আমাক একোটা ধুনিয়াকৈ ৰাস্তা দেখাই থৈ দিয়ে যে কোনটো বস্তু ক'ত যাব ক'ৰ পৰা আহিব কাৰ তাত পঠাম proper guide kori thake they store information about networks to help forward data properly even if the exact destination is not known এইমাত্ৰ মই কৈছিলো যে আমাৰ একো অসুবিধা নোহোৱাকৈ এই ডাটা বিলাক এটা আনটোৰ লগত ধুনিয়াকৈ ফৰৱাৰ্ড কৰি থাকে আৰু ইয়াতে মই সাইডত তোমালোকক কিছুমান ৰাউটাৰৰ এক্সাম্পল দি থৈ দিছো ৰাউটাৰ বিলাক দেখাত এনেকুৱা হয় আকো তোমালোকে ৰাউটাৰটো কি বুজি পাইছা এবাৰ আইছো মই কি এক্সেস পইণ্টৰ বিষয় এই এক্সেস পইণ্টটো কি লেখা আছে চাই লোৱা an access point is a device that creates a wireless network like Wi-Fi আমি যেতিয়া মোবাইলত গৈ পেলাই হটস্পটটো এনেবল কৰি দিও কৰাৰ লগে কি হৈ জানা এই মোবাইলটোৰ পৰা আমাৰ ইন্টাৰনেট শেয়াৰ কৰিব পৰা কেপাসিটিটো আহি যায় আৰু এই ইন্টাৰনেটটো শেয়াৰ কৰাৰ লগে আমি আমাৰ মোবাইলত অৰ্থাৎ বেলেগ মোবাইলত যদি আমি ওয়াইফাইটো এনেবল কৰি দিও এনেবল কৰাৰ লগে কি হয় এটা এক্সেস পইণ্ট অৰ্থাৎ এটা আইডি ক্ৰিয়েট হৈ যায় আৰু হেতু কয় এক্সেস পইণ্ট এক্সেস মানে কি যে কোনটো পইণ্টৰ পৰা এক্সেস কৰিব সাপোজ তোমাৰ বা তোমাৰ ফোনটি ওয়াইফাই অন কৰি পেলাই কি কৰি আছে ইন্টাৰনেটটো এক্সেস কৰিছে তোমাৰ পৰা তো তোমাৰ ফোনটিতে এটা কি হৈ আছে এক্সেস পইণ্ট এটা আহি আছে যদি তোমাৰ দাদাই ইউজ কৰিছে তো তোমাৰ দাদাৰ এটা বেলেগ এক্সেস পইণ্ট আছে এই এক্সেস পইণ্টৰ কাৰণেই তো আমি ওয়াইফাইৰ দ্বাৰা
ইণ্টাৰনেট শ্বেয়াৰ কৰি পেলাই এটা আনটোৰ লগত ইউজ কৰি থাকিব পাৰিছোঁ devices like laptops or phones can connect to it if they have wireless network card আমাৰ মোবাইলত বা যিকোনো ল্যাপটপত যদি নেটৱৰ্ক কাৰ্ড আছে wireless network card মানে কোনটো কথা কৈছে মই যে মাত্ৰ ইয়াতে কৈছিল অলপ আগত NIC যদি আমাৰ ডিভাইসত যদি NIC কাৰ্ডখন আছে তেতিয়া হলে আমাৰ ল্যাপটপে হওক বা ফোনতে হওক আমি কি কৰি থাকিব পাৰিম Wi-Fi ব্যৱহাৰ কৰি পেলাই আমি ইন্টাৰনেট ইউজ কৰি থাকিব পাৰিম কিহৰ কাৰণে ইন্টাৰনেট ইউজ কৰি থাকিব পাৰিম কাৰণ আমাৰ মোবাইলত বা বেলেগ ডিভাইসত নেটৱৰ্কটো अवेलेबल হৈ আছে তো নেটৱৰ্কটো अवेलेबल হৈ আছে গতিকেটো ইন্টাৰনেটটো শেয়াৰ কৰিব পাৰিম বুজি পাইছা কনসেপ্টটো বুজি লবা তোমালোকে হদাই it lets many devices connect without wires but it works within a limited range আৰু আমি তো জানো আমাৰ ফোনত কোনো কেবল না লাগে বা ওয়্যাৰ না লাগে কিবা তার লাগে নেকি বা ল্যাপটপত আমি ইন্টারনেট ইউজ কৰাৰ কাৰণে কিবা তাৰৰ প্ৰয়োজন হয় নেকি নহয় ন আমি ওয়্যাৰলেছলি কৰি আছো অৰ্থাৎ কোনো তার নোহোৱাকৈ আমি কি কৰিব পাৰিছো আমি ইন্টাৰনেট ইউজ কৰি থাকিব পাৰিছো কাৰণ আমাৰ ল্যাপটপ বা মোবাইলত নেটৱৰ্কটো ওয়্যাৰলেছলি अवेलेबल হৈ থাকে কোনো তাৰৰ প্ৰয়োজন নাই নেটৱৰ্কটো ওয়্যাৰলেছলি আহি থাকে কিন্তু কি হৈ জানা এই ওয়্যাৰলেছ নেটৱৰ্কত অৰ্থাৎ ইন্টাৰনেট এক্সেছৰ টাইমত আমাৰ লিমিটেশন এটা আছে অৰ্থাৎ ৰেঞ্জ থাকে যদি ৰেঞ্জৰ বাহিৰত গুছি যাও তেতিয়া কি হয় আমাৰ নেটৱৰ্ক ষ্ট্ৰেংথটো গুছি যায় সিগন্যাল কমকৈ পায় নেটৱৰ্ক কমকৈ পায় আৰু যদি নেটৱৰ্ক কমকৈ পায় তেতিয়া কি হয় ইন্টাৰনেটটো স্লো হৈ যায় বুজি পাইছা এই গোটেইবিলাক এটা আনটোৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ থাকে নেক্সট পইণ্টটো চাবা each access point has a name called SSID অলপ আগত কৈছিল ন access point মানে এটা ID হয় এই access pointer একো কথা কি থাকে ID থাকে বা এটা নেম বুলি কৈছে আৰু ID টো কি বুলি কয় SSID which you see when connecting to Wi-Fi যেতিয়া তুমি Wi-Fi লগত কানেক্ট কৰি দিবা তেতিয়া এই SSID টো দেখাবা তোমালোকে এটা কাম কৰিব পাৰা কেতিয়াবা Wi-Fi ৰে নেটটো লৈ পেলাই তুমি কি কৰিবা Wi-Fi টোত ক্লিক কৰি পেলাই তাত চাই লবাচোন তাত এটা SSID বুলি এটা নাম্বাৰ লিখাই থাকে আৰু তোমালোকে মোক কমেন্ট সেকশনত জনাবা যে SSID টো দেখা পাইছা নে পোৱা নাই ইয়াতে মই এটা ইমেজ দি থৈছো তোমালোকক জাস্ট এটা ওয়্যাৰলেছ ডিভাইস হয় some access points need a password and some may hide the SSID for security কিছুমান ইন্টাৰনেট বা কিছুমান ডিভাইসৰ লগত কানেক্ট কৰাৰ ক্ষেত্ৰত আমাক কি লাগে আকৌ পাসওয়াৰ্ডৰ প্ৰয়োজন হয় আগৰ তোমালোকে এতিয়ালৈকে এখিনো বুজি পাই আছা এবাৰ আহিছো মই কিছুমান কমিউনিকেশন প্ৰটোকলৰ বিষয়ে protocol মানে কি communication protocols are like rules or common language that computers use to talk to each other in a network যদি মই ইমেজটো দেখুৱা ধৰণে এই নেটৱৰ্কৰ পৃথিৱীখনত বিভিন্ন ধৰণৰ মানুহে বিভিন্ন জায়গাৰ পৰা বিভিন্ন কাৰণত ডিভাইস বিলাক ইউজ কৰি থাকে তুমি এটা মোবাইল ফোনটো ইউজ কৰি আছা কিহৰ কাৰণে কিবা পঢ়াৰ কাৰণে কোনোবাই মোবাইল ফোন ইউজ কৰিছে গেম খেলাৰ কাৰণে কোনোবাই কম্পিউটাৰ ইউজ কৰিছে ৰিসাৰ্চ কৰাৰ কাৰণে তো বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰি আছে তুমি কাৰোবাক কিবা মেছেজ পঠাব বিচাৰিছা তুমি কাৰোবাৰ লগত কিবা কথা পাতিব বিচাৰিছা তো তুমি কোনটো বস্তু কৰিব বিচাৰিছা তো সেই দ্বিতীয়জন মানুহে যিজন মানুহক তুমি দেখাই নপোৱা তুমি কি ক'ব বিচাৰিছা কি কৰিব বিচাৰিছা সেইজন মানুহে তোমাক দেখা নপোৱাকৈ কেনেকৈ বুজি পাব অৰ্থাৎ তোমাৰ লগত সেই মানুহজনকৈ যে কানেক্ট কৰি দিব লাগিব এই গোটেইবিলাক বস্তু কি হৈ থাকে কিছুমান ৰুলছ ৰেগুলেশনৰ মাজেৰে চলি থাকে যাতে কোনো অসুবিধা নোহোৱাকৈ এই নেটৱৰ্কৰ পৃথিৱীখনত সকলোৱে আমি কম্পিউটাৰ বা ডিভাইস বিলাক আমি ইউজ কৰি থাকিব পাৰো just like two people need to speak the same language to understand each other computer also need to follow the same set of rules to send and receive data যেনেকৈ দুজন মানুহে কথা পতাৰ সময়ত তেওঁলোকৰ ল্যাঙ্গুৱেজটো সেম হ'ব লাগিব তেতিয়াই তেওঁলোকে এটা আনটোক বুজি পাব যদি এনেকুৱা হয় কোনোবা এজনে বড়ো কৈ আছে আৰু তুমি অসমীয়া কৈ আছা আৰু দুয়োজনে কেৱল এটা ল্যাঙ্গুৱেজ জানা তো তোমালোকৰ কমিউনিকেশনটো প্ৰপাৰ হ'ব জানো obviously নহয় ন তুমি কি কৈছা তেও বুজি নাপাব
তেওঁ কি কৈছে তুমি বুজি নাপাবা তো এনেকুৱা ধৰণৰ বেৰিয়াৰ বিলাক গুছোৱাৰ কাৰণে কি থাকে কিছুমান ৰুলছ থাকে কমন ৰুল হ'ব লাগিব আৰু এই ৰুল বিলাকৰ কাৰণেইতো আমি আমাৰ ফাইল বিলাক আমাৰ মেছেজ বিলাক আৰু আমি যিকোনো বস্তু এক্সেছ বা ইন্টাৰনেট আমি কি অতি সহজভাৱে ব্যৱহাৰ কৰি থাকিব পাৰিছো আমি এটা কৈ এতিয়া কিছুমান কমিউনিকেশ্যন প্ৰটকলৰ বিষয়ে আলোচনা কৰিম ইয়াত বিভিন্ন ধৰণৰ প্ৰটকল থাকে প্ৰথমটো হৈছে TCP IP POP POP HTTP or HTTPS FTP প্ৰথমতে চাই লও TCP আৰু IP এই দুটা কেনেকুৱা ধৰণৰ কমিউনিকেশ্যন প্ৰটকল ইয়াতে এটা কোৱেশ্চন হ'ব পাৰে যে what is the full form of TCP full form of TCP is transmission control protocol it is a communication protocol that is primarily used for establishing communication between computers over a network তো TCP কি কৰে এটা কম্পিউটাৰ নেটৱৰ্কত সাপোজ এইটো এটা কম্পিউটাৰ নেটৱৰ্ক এখন ধৰি ললো মই এইটো এটা কম্পিউটাৰ নেটৱৰ্ক এই কম্পিউটাৰ নেটৱৰ্কত এটা কম্পিউটাৰ আৰু আন এটা কম্পিউটাৰৰ মাজত কানেকশন এটা কি কৰি দিয়ে এস্টাবলিশ কৰি দিয়ে TCP helps computer break large data into smaller parts to send over the network suppose তুমি কাৰোবাক এটা মেছেজ পঠিয়াব খুজিছা আৰু তুমি মেছেজটোত লিখিছা যে হাই কি খবৰ আৰু এই TCP কি কৰিব এই দুইজনৰ মাজত নেটৱৰ্কৰ দ্বাৰা কানেকশনটো কৰি দিব আৰু তাৰ লগত তুমি দিয়া মেছেজটো কি কৰিব পাৰ্ট কৈ ভাঙি দিব কাৰণ নেটৱৰ্কত এটা দীঘল ডাটা পঠাব অসুবিধা কি কৰিব পাৰ্ট কৈ পঠাব যাতে তাত কোনো অসুবিধা নোহোৱাকৈ যাব পাৰে it also rejoins the packet correctly at the receiving side যেতিয়া তুমি পঠোৱা মেছেজটো সেই দুই নম্বৰ ব্যক্তিজনলৈ যাব হে যাই পৰ আগে এই যিখিনি পাৰ্ট কৈ দিছিলে এই গোটেইখিনি আৰু কি কৰি দিয়ে ৰিজইন কৰি দিয়ে আৰু এটা কৰি দিয়ে আৰু এনেকৈ আমাৰ ডাটা বিলাক এটা আন্তৰ পৰা ট্ৰান্সফাৰ হৈ থাকে আৰু TCP এনেকুৱা কৰাৰ ক্ষেত্ৰত কোনো ডাটা লষ্ট হৈ নাযায় এনেকুৱা নহয় যে কোনোবা পাৰ্টটো হেৰাই গল বা কিবা হৈ গল এনেকুৱা নহয় এখিনি গোটেইখিনি তাত অতি ধুনিয়াকৈ সেভ হৈ থাকে কোনো প্ৰবলেম অকাৰ নহয় তাত হা কৰো তোমালোকে TCP টো বুজি পাইছা এটা এসো IP what is the full form of IP internet protocol ইয়াতে ফাৰ্স্ট পইণ্টটো কি দিয়া আছে আমি চাই লম IP is like a postal system it adds the correct address on each data packet এই যে TCP যেটো ডাটা পেকেট এটা বনালে ইয়াতে ইয়াৰ সন্মুখত কি কৰিব ইয়াতে ধুনিয়াকৈ এটা এড্ৰেছ এটা ফিক্স কৰি দিব কাৰণ এই পেকেটটো তো গম পাব লাগিল না যে এই পেকেট অৰ্থাৎ এই ডাটাটো কোনটো এড্ৰেছলৈকে যাব লাগিব আৰু এই এড্ৰেছটো ইয়াতে কি কৰি দিব ফিক্স কৰি দিব তোমালোকে বিয়াৰ চিঠি বিলাক দেখা পাইছা তোমালোকৰ যে ঘৰত কেতিয়াবা আলহীয়ে বিয়াক মাতিব আহে চিঠিখনত তোমালোকৰ এটা নেম বা কিবা লিখি থৈ দিয়ে নে নিদিয়ে কাৰণ হেটো এটা এড্ৰেছ হয় যে অমুক মানুহজনক দিবি হেইজন মানুহক দিবা বা এইজন মানুহক দিবা তো IP কি কৰিব ইয়াতে পেকেটটোৰ এগেইনষ্ট এটা এড্ৰেছ দিব কব যে অমুকটো এড্ৰেছলৈকে যাব লাগে নেক্সট কি আছে it helps data packet find their way from one computer to another across the network অৰ্থাৎ এই নেটৱৰ্কটোৰ ভিতৰত IP কি কৰে এই পেকেটটো প্ৰপাৰলি সেই কম্পিউটাৰটো যোৱাৰ কাৰণে কি কৰে এটা এড্ৰেছ দি দিয়ে যাতে কোনো প্ৰবলেম নোহোৱাকৈ এক্স্যাক্টলি সেই কম্পিউটাৰটোতে গৈ পায় IP works together with TCP মই মাত্ৰ কলো যে TCP যেটো পেকেট বনাব এনেকৈ ভাঙি ব্ৰেক কৰি তাত কি হ'ব তাৰ লগতে IP টো কাম কৰে together and together they called TCP/IP আৰু হিয়তক একেলগে লগ হৈ থকা গতে কি বুলি কয় TCP/IP which is everywhere on the internet অৰ্থাৎ ইন্টাৰনেটত সকলোতে TCP/IP available কাৰণ ইন্টাৰনেটৰ দ্বাৰা আমি যিমান ডাটা ট্ৰান্সফাৰ কৰিছো যি কি নকৰো কিয় এই গোটেইখিনি বস্তু কাৰ মাজেৰে যায় এই TCP/IP ৰ মাজেৰে যায় আশা কৰো তোমালোকে বুজি পাইছা
এইবাৰ আহিছোঁ মই আন এটা প্ৰট'কলৰ বিষয়ে কি লিখা আছে পপ পোষ্ট অফিচ প্ৰট'কল নেক্সট ইয়াতে কি লিখা আছে SMTP হোৱাট ইজ দ্য ফুল ফৰ্ম অফ SMTP সিম্পল মেইল ট্ৰান্সফাৰ প্ৰট'কল তোমালোকৰ কোৱেশ্চন আহিব পাৰে যাতে এইকেইটা ধুনীয়াকৈ লিখিব পাৰা চাই লও pop is used to receive emails from a mail server to your computer it helps to download incoming emails so you can read them even without the internet and SMTP is used to send emails from your computers to another person mail server it handles the outgoing emails তোমালোকে ইমেইলৰ কথা শুনা পাইছা ইমেইল শুনা পাইছা কেতিয়াবা এই যে তোমালোকৰ যে ফোনত যে আছে জিমেইল বুলি কৈ থকা এই জিমেইলটো কি হয় এটা সাৰ্ভিস তাত আমি কি কৰিব পাৰো এটাই আনটোৰ লগত আমি মেছেজ কৰিব পাৰো বা আমি ইমেইল কৰিব পাৰো অৰ্থাৎ আমি লেটাৰ সেন্ড কৰিব পাৰো কোনোবাখিনিত ক'ব পাৰা যে আমি কনভাৰসেচন কৰিব পাৰো এই ইমেইল সাৰ্ভিসটো দুটা প্ৰট'কল ব্যৱহাৰ হৈ থাকে এটা হৈছে SMTP আৰু এটা হৈছে পপ SMTP কি কৰে সাপোজ এইটো তুমি হয় এইটো তোমাৰ কম্পিউটাৰ তুমি আৰু এইটো তোমাৰ ফ্ৰেণ্ডৰ কম্পিউটাৰ এইটো তোমাৰ ফ্ৰেণ্ডক তুমি এখন মেইল পঠিয়াব খুজিছা তুমি মেইল কিহৰ দ্বাৰা পঠিয়াবা ইন্টাৰনেটৰ দ্বাৰা ইন্টাৰনেটটো লাগিবই কাৰণ তুমি মেইল পঠাব বিচাৰিছা মানে কি তুমি ডাটা ট্ৰান্সফাৰ কৰিব বিচাৰিছা তো ডাটা ট্ৰান্সফাৰ কৰাৰ কাৰণে তোমাৰ ইন্টাৰনেট লাগিব যেতিয়া তুমি মেইল ট্ৰান্সফাৰ কৰিবা অৰ্থাৎ মেইলটো কোনটো প্ৰট'কলৰ মাজেৰে যায় অৰ্থাৎ কোনটো ৰুলছ মানি পেলাই যায় এই SMTP ৰুলছটো মানি পেলাই যায় SMTP অৰ্ডাই কি কৰে তুমি কাৰোবাক পঠাব লগা মেইলটো পঠাই দিয়ে আৰু এইজন হ'ল তোমাৰ ফ্ৰেণ্ড আৰু তোমাৰ ফ্ৰেণ্ডে তুমি পঠোৱা মেইলটো কি কৰিব ৰিসিভ কৰিব হয়নে নহয় ৰিসিভ কৰিব তো ৰিসিভ কোনটো ৰুলছ মানি পেলাই হয় পপ অৰ্থাৎ পোষ্ট অফিচ প্ৰট'কল SMTP প্ৰট'কলে সদায় যিকোনো এটা মেইল ট্ৰান্সফাৰ কৰাত সহায় কৰে অৰ্থাৎ সেন্ড কৰাত সহায় কৰে আৰু পপে কি কৰে যিকোনো এটা ইমেইল বা যিকোনো এটা মেছেজ ৰিড কৰাত অৰ্থাৎ ডাউনলোড কৰাত সদায় সহায় কৰে আশা কৰো তোমালোকে এই দুটাও বুজি পাইছা এইবাৰ আহিছো মই HTTP বা HTTPS HTTP ৰ ফুল ফৰ্মটো কি হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰট'কল আৰু HTTPS ৰ কি হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰট'কল সিকিউৰ তোমালোকে ইন্টাৰনেট ইউজ কৰা তোমালোকে ব্ৰাউজাৰ ইউজ কৰা আৰু তোমালোকে ব্ৰাউজাৰত গৈ পেলাই বিভিন্ন ধৰণৰ ইনফৰমেশন বিলাক সাৰ্চ কৰা নে নকৰা তোমালোকৰ নোট সাৰ্চ কৰা তোমালোকৰ হোমৱৰ্ক সাৰ্চ কৰা এনেকৈ গুগলত এইটো ইমেজ দি থৈছো মই দেখা পাইছা ইয়াতে গৈ পেলাই তোমালোকে সাৰ্চ কৰা নে নকৰা যে আজি কিবা এটা হোমৱৰ্ক দিছে স্কুলত হোমৱৰ্কটো ইয়াতে আহি পেলাই সাৰ্চ কৰি দিয়া এই সাৰ্চ কৰি দিয়া তুমি সাৰ্চ কৰি দিয়াৰ লগে লগে তুমি এনসাৰটো পাই গৈছা ৰিজাল্ট পাই গৈছা এই গোটেইখিনি ওভাৰঅল ইন্টাৰনেটৰ মাজেৰে হৈ আছে কিন্তু এই ইন্টাৰনেটৰ দ্বাৰাও আমাৰ ডাটা বিলাক কিছুমান ৰুলছ ৰেগুলেশনৰ মাজেৰে আহি আছে কিছুমান ৰুলছ ফলো কৰি আছে প্ৰট'কল কিছুমান আছে তাত ইয়াতে আমি দুটা প্ৰট'কল আলোচনা কৰিম এটা হৈছে HTTP আৰু এটা হৈছে HTTPS কি লিখা আছে চাই লোৱা HTTP is a rule used to open and view website HTTP এটা এনেকুৱা এটা ৰুল যিয়ে আমি যেতিয়া কিবা বস্তু সাৰ্চ কৰো এই গোটেইখিনি কি কৰে ৱেবসাইটৰ দ্বাৰা শো কৰি দিয়ে আৰু এই শো কৰা কামটো কোনে কৰে HTTP এ কৰে it works on a client server model মানে কোন আমি হলো কোন ক্লায়েন্ট আমি যেতিয়া কিবা এটা বস্তু সাৰ্চ কৰো অৰ্থাৎ আমাক লাগে এইটো তো আমি বিচাৰিছো তাৰ মানে আমি এটা ক্লায়েন্ট আৰু এইটো সাৰ্ভ কোনে কৰি দিয়ে এইটো সাৰ্ভ কৰি দিব গুগল অৰ্থাৎ আমি গুগলত সাৰ্চ কৰিছো গুগল এটা কোম্পানী হয় এই গুগলে আমাক কি কৰিব ডাটাটো দি দিব কিন্তু গুগলে কি প্ৰট'কল মানি পেলাই দিব আমাক গোটেইখিনি এইটো দিব এই HTTP ৰুলছটো মানি পেলাই আমাক ডাটাটো আমাৰ আগত দি দিব it does not encrypt the data so information can be seen by others আমি যেতিয়া কিবা ওয়েবসাইট সাৰ্চ কৰো আৰু সেই ওয়েবসাইটৰ সন্মুখত যদি তুমি অকল এই ইমেজটো দেখা পাইছা যদি অকল HTTP এনেকৈ থাকে অকল তো গম পাবা এই HTTP থকা ওয়েবসাইটটো 100% সিকিউৰ নহয় কাৰণ তাত ডাটা এনক্ৰিপ্ট হৈ নাথাকে এনক্ৰিপ্ট হৈ থকা মানে কি হাইড হৈ নাথাকে
অৰ্থাৎ তেনেকুৱা ধৰণৰ মেছেজ বা ইনফৰমেশ্যন তোমাৰ আৰু মোৰ বাহিৰে বেলেগেও চাই থাকিব পাৰে বেলেগেও ৰিড কৰিব পাৰে আৰু তাৰ ফলত আমাৰ ডাটা কি হ'ব পাৰে ডাটাবিলাক লিক হ'ব পাৰে বা ডাটাবিলাক বেলেগে চুৰ কৰিব পাৰে আশা কৰোঁ তোমালোকে বুজি পাইছা যদি HTTP এইটো এটা ড্ৰবেক্স হয় নেগেটিভ পইণ্ট হয় তো HTTP ৰ কাৰণে এটা কি কৰিছে এটা আপডেট ভাৰ্চন উলিয়াইছে কি লিখা আছে চাবা HTTPS is the secure version of HTTP it encrypts the data before sending so no one can read or misuse it অৰ্থাৎ এই HTTP টো কি কৰিলে এটা আপডেট ভাৰ্চন বনাই দিলে হেতুৰ নাম দিলে কি HTTPS আৰু S টো কি বুজায় সিকিউৰ ফুল ফৰ্ম দুটা মনত ৰাখি থবা আৰু ই ডাটা বিলাক সদায় এনক্ৰিপ্ট কৰি থাকে যাতে কোনেও কি কৰিব নোৱাৰে আমাৰ ইনফৰমেশন ৰিড কৰিব নোৱাৰে বা মিস ইউজ কৰিব নোৱাৰে and it keeps your personal information safe especially on shopping or banking আজিকালি যে আমি অনলাইন পেমেন্ট কৰি আছো আমি শপিং কৰি আছো এই গোটেইবিলাক সিকিউৰ হৈ আছে আৰু এই সিকিউৰ কাৰ দ্বাৰা হৈছে এই HTTPS প্ৰটোকলটোৰ দ্বাৰা সিকিউৰ হৈ আছে আশা কৰোঁ তোমালোকে এইখিনিও বুজি পাইছা websites using HTTPS starts with HTTPS and show a lock icon in the address bar এই ইমেজটো দেখা পাইছা তোমালোকে যেটা গুগল কৰিবা এনেকে সার্চ কৰিবা তোমালোকৰ ওয়েবসাইট বিলাকত চাই লবা এটা এই লক সিম্বলটো আছে নে নাই যদি লক সিম্বলটো তাত দেখা পাইছা তাৰ মানে সেইটো গম পাবা যে সেই ওয়েবসাইটটো আমাৰ কাৰণে 100% সিকিউৰ হয় আশা কৰোঁ তোমালোকে এতিয়ালৈকে বুজি পাইছা এইবাৰ আহিছো মই অন্যটা প্ৰটোকলৰ বিষয়ে সেইটো হৈছে ফাইল ট্ৰান্সফাৰ প্ৰটোকল FTP is a rule used to transfer files from one computer to another over a network অৰ্থাৎ FTP এটা এনেকুৱা rule হয় যাৰ কাৰণে আমি আমাৰ ডাটা বিলাক অনলাইন ট্ৰান্সফাৰ কৰি থাকিব পাৰিছো আমি আমাৰ ডাটা বিলাক কিছুমান মেমৰি নোহোৱাকৈ সেভ কৰি থব পাৰিছো তোমালোকে মোবাইলত কেতিয়াবা দেখা পাইছা এটা গুগল ফটোজ বুলি এটা এপছ এটা আছে বা কেতিয়াবা শুনা পাইছা গুগল ড্ৰাইভ মাইক্ৰসফট ড্ৰপবক্স এনেকুৱা কিছুমান অনলাইন ষ্টৰেজ হয় য'ত আমি কি কৰিব পাৰো আমাৰ ফাইল বিলাক সেভ কৰি থব পাৰো অৰ্থাৎ আমাক কোনো মেমৰি কাৰ্ডৰ প্ৰয়োজন নাই এই FTP প্ৰটোকল মানি পেলাই কি কৰিছে এনেকুৱা ধৰণৰ বস্তুবিলাক ডেভেলপ কৰিছে য'ত ডাটা বিলাক অনলাইন ষ্টৰ কৰি ৰাখিব পাৰো আৰু তেনেকুৱা ধৰণৰ ষ্টৰেজক আমি কি বুলি কওঁ ক্লাউড ষ্টৰেজ বুলি কওঁ আৰু তাত আমি ডাটা বিলাক কি কৰিব পাৰো সেফলি ট্ৰান্সফাৰ এণ্ড ষ্টৰ ফাইলছ অনলাইন আমি ইন্টাৰনেট ব্যৱহাৰ কৰি পেলাই আমি এই ক্লাউড ষ্টৰেজত ডাটা বিলাক ষ্টৰ কৰিব পাৰো আমি তাৰ পৰা লবও পাৰো তোমালোকৰ যে মেছেজ বিলাক দি থৈ দিয়া হোৱাটছএপত এই মেছেজ বিলাক ষ্টৰ হৈ থাকে নে নাই নে ডিলিট হৈ যোৱা কেতিয়াবা দেখা পাইছা না যায় ন হেতু তাত ষ্টৰ হৈ থাকে তো এই গোটেইবিলাক ক'ত ষ্টৰ হৈছে ডাটা বিলাক এই ডাটা বিলাক ষ্টৰ হৈছে তোমালোকৰ ষ্টৰেজত আৰু কেনেকুৱা ধৰণৰ ষ্টৰেজ ক্লাউড ষ্টৰেজ কেনেকুৱা প্ৰটোকল মানি পেলাই ষ্টৰ হৈ থাকে FTP প্ৰটোকল আশা কৰোঁ তোমালোকে এইখিনিও বুজি পাইছা এইবাৰ মই তোমালোকৰ আগত ডিসকাস কৰিবলৈ লৈছো কিছুমান বেসিক নেটৱৰ্কিং কমাণ্ডৰ বিষয়ে তোমালোকৰ চেপ্টাৰ ইন্ট্ৰডাকচন টু কম্পিউটাৰ নেটৱৰ্কৰ এইটো শেষ টপিক তোমালোকৰ এই টপিকৰ ভিতৰত কেইটামান কমাণ্ডৰ বিষয়ে আলোচনা কৰা আছে যিবিলাক ব্যৱহাৰ কৰি আমি আমাৰ কিছুমান ডিটেইলছ চাব পাৰো প্ৰথমটো হৈছে IP config এই কমাণ্ডটো ব্যৱহাৰ কৰি আমাৰ কম্পিউটাৰৰ কাৰেন্ট IPটো চাব পাৰো ping কমাণ্ডটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো মই যিকোনোটা ওয়েবসাইটৰ লগত কাম কৰিবলৈ বা ওয়েবসাইটৰ লগত ইনফৰমেশন শেয়াৰ কৰিবলৈ বা তাৰ পৰা কাম কৰিবলৈ ৰিচেবল হৈ আছে নে নাই অৰ্থাৎ তাৰ লগত কানেকশনটো ঠিকে আছে নে নাই হেতু চাব পাৰো যদি মই গুগলৰ লগত মোৰ কানেকশনটো সিকিউৰ হৈ আছে নে নাই চাব বিচাৰো হেতু মই কি কৰিব পাৰো ping কমাণ্ডটো ব্যৱহাৰ কৰি চাব পাৰো নেক্সট host name এই কমাণ্ডৰে মই মোৰ কাৰেন্ট কম্পিউটাৰ নেমটো চাব পাৰো আৰু ARPA এই কমাণ্ডৰে মই কি কৰিব পাৰো মই মোৰ কম্পিউটাৰৰ MAC এড্ৰেছ আৰু তাৰ লগতে IP এড্ৰেছটো চাব পাৰো তোমালোকক মই এটা স্ক্ৰিনখন শেয়াৰ কৰি পেলাই এই চাৰিওটা কমাণ্ড প্ৰ্যাকটিক্যাল কৰি পেলাই দেখাই দিম
প্ৰথমতে মই কি কৰো মই মোৰ কম্পিউটাৰৰ উইন্ডোজ কমান্ড প্ৰম্পটখন ওপেন কৰি লও আৰু এই গোটেই কেইটা কমান্ড মই এটা কৈ কৰি পেলাই তোমালোকক দেখুৱাম মই ইয়াতে মই মোৰ কমান্ডখন ওপেন কৰি লৈছো কমান্ড প্ৰম্পট এতিয়া প্ৰথমতে মই চাব বিচাৰিছো যে মোৰ কম্পিউটাৰটোৰ নেমটো কি অৰ্থাৎ host name চেক কৰাৰ কাৰণে মই ইয়াতে কমান্ডটো লিখি দিম host name আৰু এন্টাৰ প্ৰেছ কৰাৰ লগে লগে মই গম পাম মোৰ host nameটো কি হয় desktop G4i6-8Q4 এইটো মোৰ কম্পিউটাৰটোৰ নেম এতিয়া যদি মই ইয়াতে লিখো যে ipconfig এইটো কমান্ড মই ইয়াতে ব্যৱহাৰ কৰো তাৰ পিছত মই এন্টাৰ প্ৰেছ কৰো আৰু চাই লম মোৰ এখন ধুনিয়াকৈ ইয়াতে ইনফৰমেশন আহি যাব আৰু ইয়াতে এই সেকশনটো দেখা পাইছা IP এড্ৰেছ 10.13440.136 এইটো হৈছে মোৰ কি এই কম্পিউটাৰটোৰ IP এড্ৰেছ অৰ্থাৎ বৰ্তমান যেটো নেটৱৰ্কৰ দ্বাৰা কানেক্ট হৈছে এই নেটৱৰ্কটোৰ এইটো এটা IP এড্ৰেছ এবাৰ আহিছো মই ping কমান্ডৰ কাৰণে মই ইয়াতে লিখিছো ping google.com মই চাব বিচাৰিছো যে গুগলৰ লগত মোৰ নেটৱৰ্কটোৰে কানেক্ট হৈ আছে নে নাই কাৰণ মই গুগলৰ পৰা পঢ়িব বিচাৰিছো মই ইয়াতে এন্টাৰ প্ৰেছ কৰিছো আৰু চাই লৈছো যে গুগলৰ পৰা কি এনেকৈ ধুনিয়াকৈ আকৌ এটা ৰিপ্লাই আহিছে অৰ্থাৎ ইয়াতে এই ইনফৰমেশন পাইছো তাৰমানে কি হৈ আছে মোৰ গুগলৰ লগত কানেকচন হৈ আছে কাৰণ মোৰ তাত ইন্টাৰনেট কানেকচন এভেইলেবল হৈ আছে এবাৰ আহিছো মই ইয়াতে এটা শেষ কমান্ডৰ বিষয়ে arp-a এইটো ক্লিক কৰাৰ লগে লগে মোৰ কি হ'ব ইয়াতে ধুনিয়াকৈ মোৰ এটা MAC এড্ৰেছটো আৰু লগতে ইন্টাৰনেট এড্ৰেছটো আহি যাব এইটো হৈছে ইন্টাৰনেট এড্ৰেছ অৰ্থাৎ IP এড্ৰেছ এইখিনি দেখা পাইছে এইখিনি হৈছে IP এড্ৰেছ আৰু ইয়াতে যে ফিজিক্যাল এড্ৰেছ লিখা আছে সেইটো হৈছে কি MAC এড্ৰেছ ফিজিক্যাল এড্ৰেছ মানে কৈছিলো নহয় MAC এড্ৰেছক ফিজিক্যাল এড্ৰেছ বুলি কয় নে নকয় এইকেইটা হৈছে আমাৰ কি ফিজিক্যাল এড্ৰেছ কাৰণ মই কম্পিউটাৰটোত অকল এটাইতো ডিভাইস কানেক্ট হৈ থকা নাই কেইবাটাও ডিভাইস কানেক্ট হৈছে তো প্ৰত্যেকটা ডিভাইসৰে এটা ডিফাৰেন্ট MAC এড্ৰেছ দি থৈ দিছে এইকেইটা দেখা পাইছা আৰু এইকেইটা কি হৈছে IP এড্ৰেছ আশা কৰো তোমালোকক মই আজি যিখিনি বুজালো এইখিনি বুজি পাইছা মই আকৌ এবাৰ কৈছো যদি কিবা অসুবিধা হয় বা তোমালোকৰ ডাউট থাকে মোক কমেন্ট সেকশনৰ দ্বাৰা জনাবা বা মোক WhatsApp নম্বৰ যোগেও জনাব পাৰা আজিৰ এই ভিডিওটোত মই তোমালোকৰ আগত সম্পূৰ্ণৰূপে নেটৱৰ্ক ডিভাইসৰ বিষয়ে আলোচনা কৰিলো কিছুমান কমিউনিকেশন প্ৰটোকলৰ বিষয়ে ধুনিয়াকৈ আলোচনা কৰিলো আৰু কিছুমান নেটৱৰ্কিং কমান্ডৰ বিষয়েও আলোচনা কৰিলো মই এই নেটৱৰ্কিং কমান্ড বিলাক এটা গৈ ধুনিয়াকৈ কম্পিউটাৰত প্ৰেক্টিকেল সহকাৰে দেখাই দিলো যদি মই পঢ়া বস্তুখিনি তোমালোকে বুজি পাইছা তেনে হলে নিশ্চয় মোক ট্ৰাই কৰা এই কোৱেশ্চন আনসাৰ খিনি দিব প্ৰথম কোৱেশ্চনটো কি দিয়া আছে What is the difference between a switch and a hub? Next, what is the full form of TCP/IP? Why is it important? TCP/IP full form কি আৰু এই TCP/IP কিয় প্ৰয়োজন আছে বা TCP/IP প্ৰয়োজন কি Which command shows the name of your computer on a network? কোনটো কমান্ড ব্যৱহাৰ কৰি আমি নেটৱৰ্কত কম্পিউটাৰৰ নেমটো চাব পাৰো কমেন্ট সেকশনৰ দ্বাৰা জনাবা বা তোমালোকে মোক WhatsApp নম্বৰ যোগেও জনাব পাৰা ইয়াৰ নেক্সট ভিডিওত মই তোমালোকৰ আগত এই ইন্ট্ৰোডাকচন টু কম্পিউটাৰ নেটৱৰ্ক চেপ্টাৰ 2 ৰ সম্পূৰ্ণভাৱে কোৱেশ্চন আনসাৰ বিলাক আলোচনা কৰিম যদি তোমালোকে মোৰ ভিডিও বিলাক চাই ভাল পাইছা তেনেহলে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু মোৰ চেনেলটো ফলো কৰি থবা যাতে তোমালোকে নেক্সট ভিডিও বিলাক ইয়াৰ পৰা চাব পাৰা তো আজিলৈকে এইখিনিয়ে ধন্যবাদ